চলিব নাই চাওক এইটো অতি দুৰ্ভাগ্যজনক আজি আৰক্ষী বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আজি ৰাইজেতো দূৰৰ কথা এজন প্ৰতিনিধি জনপ্ৰতিনিধি মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁক আজি এখন চৰকাৰে সুৰক্ষা প্ৰদান কৰিব পৰা নাই আজি এইজন আমি কি আশা কৰিম এখন চৰকাৰৰ পৰা সেইকাৰণে আমি দাবী কৰিছো যে যিসকলে ঘটনা সংঘটিত কৰিলে এই সংঘটিত কৰা ঘটনাক ইমিডিয়েটলি তেওঁলোকক শাস্তি দিব লাগে এৰেষ্ট কৰিব লাগে আৰু অসমৰ আইন শৃংখলা এখন চৰকাৰে উন্নত কৰিব লাগে আক্ৰমণ কৰিলে কাৰ সাহসত আক্ৰমণ কৰিলে তাৰ জবাব আমাক লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণকাৰীসকলক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই এইখন অসমত জনপ্ৰতিনিধিৰ যেতিয়া সুৰক্ষা নাই জনপ্ৰতিনিধি যেতিয়া স্বাধীনভাৱে ঘূৰিব নোৱাৰে সাধাৰণ মানুহৰ কি অৱস্থা সকলোৱে জানে গৃহ বিভাগ ব্যৰ্থ হৈছে অসম আৰক্ষী ব্যৰ্থ হৈছে ইয়াৰ উপযুক্ত জবাব দিব লাগিব আজি আমি বিধায়কসকলে প্ৰতিবাদ কৰিছো সমগ্ৰ অসমতে কংগ্ৰেছ কৰ্মীসকল ৰাইজে ওলাই আজি প্ৰতিবাদ কৰিব অসমখন আমি জংগল ৰাজ হ'বলৈ নিদিওঁ অসমত জংগল ৰাজ কেতিয়া হ'বলৈ দিয়া নহয় গুণ্ডা ৰাজ হ'বলৈ দিয়া নহয় বিজেপিৰ গুণ্ডাসকলে এনেকুৱা আক্ৰমণ কৰিছে এই বিজেপিৰ গুণ্ডাসকলক গ্ৰেপ্তাৰ কৰিব লাগে এয়া বিজেপিৰ ষড়যন্ত্ৰ আৰু অসম আৰক্ষীৰ ব্যৰ্থতা নগাঁও আৰক্ষী অসম আৰক্ষীৰ ব্যৰ্থতা কি কাৰণতে গ্ৰেপ্তাৰ কৰিব পৰা নাই কি কাৰণতে গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰত্যেকটো সংবাদ মাধ্যম মানুহৰ মোবাইলে সকলো আছে সকলো তথ্য আছে তাৰ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে এনেকুৱা অসম আৰক্ষীৰ পক্ষপাতিত্বমূলক আচৰণক আমি গৰিহণা জনাইছো নিৰাপত্তা আৰু খুদ আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীক তেওঁলোকে মাৰিছে আৰক্ষীক তেওঁলোকে যন্ত্ৰণা দিছে বন্দুককাৰী লৈছে তাৰ পিছতো কি কাৰণে আজিৰ তাৰিখত আৰক্ষী ব্যৱস্থা লোৱা নাই খুদ আৰক্ষীৰ ওপৰত আক্ৰমণ কিন্তু আৰক্ষী ব্যৱস্থা নলয় ইয়াতকে দুখৰ কথা একো হ'ব নোৱাৰে এনেকুৱা সময় নিবিচাৰো আমি এখন শান্তিৰ অসম বিচাৰো যোৱাকালি ৰকিবুল হুছেইন যিটো আক্ৰমণ এই নিন্দনীয় চৰকাৰৰ ওচৰত দাবী জনাইছে দোষী কৰায়ত্ব কৰি যথাবিধ শাস্তিৰ ব্যৱস্থা কৰক আমি কথা পাতিম অকমান আমি দেখিছো আমি আপোনাৰ কি ক'ব বিচাৰিব যিটো জনপ্ৰতিনিধিয়ে যেতিয়া দিন দুপৰতে এগৰাকী জনপ্ৰতিনিধিৰ আক্ৰমণ হৈছে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কালি এছেম্বলিত টুলুঙা মন্তব্যহে প্ৰদান কৰিছে কোনে মাৰিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰাইজে মাৰিছে এনেকুৱা ধৰণৰ মন্তব্য তেওঁ দিছে যিটো অতি দুৰ্ভাগ্যজনক এজন মুখ্যমন্ত্ৰীৰ কাৰণে আমি দেখুৱাইছো ইতিমধ্যে যে হয় ধ্ৰুৱ বৰা আপুনি যদি শুনিছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আপোনাৰ লগত কোন আছে আমি কিছু ওচৰলৈ আহিবলৈ অনুৰোধ জনাম কিয়নো অডিঅ'ৰ ফ্ৰিকুৱেঞ্চিৰ ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হৈছো মুখ্যমন্ত্ৰী পদত্যাগ কৰক বিভাগ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আমি দেখিছো তেওঁলোকে অসম বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এই ধৰণে হাতত তেওঁলোকে আমি দেখিছো যে তেওঁলোকে হাতত প্লেকাৰ্ড লৈ এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে
আৰু এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আজি যি বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব যিহেতু 9:30 বজাৰ পৰা আৰু তেওঁলোকে এই মুহূৰ্তত তালৈ প্ৰৱেশ কৰিছে গতিকে তেওঁলোকে কেইবাটাও দাবী ইতিমধ্যে উত্থাপন কৰিলে হাতত প্লে কাৰ্ড লৈ আৰু তাৰ পাছতে তেওঁলোকে দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত যাতে শাস্তি প্ৰদান কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত চেষ্টা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত